Hello students, HS বা HSLC 2025 যদি কথা কওঁ আমি যদি ফেব্ৰুৱাৰী মাহত এক্সামটো ধৰো ফেব্ৰুৱাৰীতে হ'ব ধৰা তো এতিয়া আমাৰ হাতত আছে মাত্ৰ 6 মাহ 6 মাহ মানে আমি যদি ডেজ হিচাপত চাওঁ আছে 180 ডেজ এতিয়া যিসকলে 6টা সাবজেক্ট পঢ়িব তেওঁলোকৰ কাৰণে আছে আমাৰ কিমানকে মাত্ৰ কিমানকে আছে আমাৰ 30 ডেজ কে আছে মানে এটা সাবজেক্টত আমি এমাহকে পাই আছো আৰু যদি 5টা সাবজেক্ট লয় হায়াৰ সেকেন্ডাৰী ক্ষেত্ৰৰ কথা কৈছো যদি 4th সাবজেক্টটো বাদ দিয়া যায় 5টা সাবজেক্ট কে ললে আমাৰ থাকিব কিমানকে 36 ডেজ কে পৰি আছে এতিয়া সব বস্তুবিলাক আধাখিনি আমি পাৰ কৰিলো আধা সময়খিনি আমি তোমালকে বহুতে হয়তো পঢ়িছা বহুতে হয়তো পঢ়া নাই পঢ়িলে অলপ চলপ পঢ়িছা তো আধা সময়খিনি আমাৰ শেষ হৈ গল আৰু আধা সময় আছে এটা ৰিজাল্টটো ভাল হ'ব নে বেয়া হ'ব এই যে আধা সময় যোনখিনি আমাৰ ৰোল যোনটো এটা আধা টুকুৰা ৰৈছে সেই আধা টুকুৰাটোৱে আমাক নিৰ্ণয় কৰিব যে আমাৰ ৰিজাল্টটো ভাল হ'ব নে বেয়া হ'ব যোনখিনি সময় গল আমি আধা শেষ কৰিলো এতিয়া যোনটো আধা আছে সেইটোৱে ডিসাইড কৰিব তোমালোকৰ ৰিজাল্টটো কোনটো পৰ্যায়ত হ'ব এতিয়া কথাটো হ'ল যে এই সমাহত আমি কি কৰিব পাৰো সমাহত কি কৰিম কি কৰিলে আমাৰ ৰিজাল্টটো ভাল হ'ব এতিয়া সমাহত আমাৰ এটা প্ৰপাৰ প্ল্যানিং এৰ দৰকাৰ প্ৰপাৰ এটা প্ল্যানিং নোহোৱাৰ কাৰণে তোমালোকৰ হয়তো বহুতৰ পঢ়াত মন নবহে বা কি কৰিবা কি নকৰিবা তোমালোকে ধৰিব পৰা নাই কাৰণ তোমাৰ হাতত কোনো ধৰণৰ প্ৰপাৰ প্ল্যানিং নাই প্ৰপাৰ প্ল্যানিংৰ ক্ষেত্ৰত প্ৰথমতে আমি কি কৰিব লাগিব আমি ট্ৰাই কৰিব লাগিব যে আমাৰ নোটছখিনি আমি যিমান পাৰো সোনকালে আমাৰ নোটছখিনি লিখি পেলাই হওক বা কালেক্ট কৰি হওক আমি কি কৰিব লাগিব কমপ্লিট কৰিব লাগিব যেহেতু আমাৰ নোটছখিনি আমাক সহায় কৰিব চেপ্টাৰটো আমাক লাগিবই চেপ্টাৰটো আমি পঢ়িব লাগিবই লগতে যোনখিনি ধৰা ইম্পৰ্টেন্ট নোটছ আছে সেইখিনি আমি কালেক্ট কৰিব লাগিব বা আমি লিখিব লাগিব আমি যদি নিজেও কিতাপখন পঢ়ি আমি নোটছখিনি লিখি লওঁ তথাপিও আমাৰ কি হ'ব সহায় হ'ব কাৰণ আমাৰ নোটছখিনি কিয় দৰকাৰ হয় কুইক ৰিভিজনৰ কাৰণে দৰকাৰ হয় যিকি নহওক নোটছখিনি কালেক্ট কৰিলো আমি চেপ্টাৰবিলাকো আমি পঢ়ি শেষ কৰিব লাগিব যেহেতু ছমাহ আছে প্ৰথম কামখিনি সেইখিনিয়ে আমি নোটছখিনি চেপ্টাৰখিনি পঢ়ি শেষ কৰিব লাগিব এতিয়া ৰিভিজনৰ কথা মই বাৰে বাৰে কওঁ যে 2-3 মাহ আমি ৰিভিজনৰ কাৰণে ৰাখিব লাগিব এতিয়া ছমাহত এটা 2-3 মাহ যদি আমি ৰিভিজনৰ কাৰণে ৰাখো আমাৰ হাতত থাকিল কিমান 3-4 মাহ থাকিল গতিকে এই যে 3 আৰু 4 মাহ আছে কোনবা হয়তো 2 মাহ ৰাখিব কোনবা এমাহ 3 মাহ ৰাখিব ৰিভিজনৰ কাৰণে তো এই 2-3 মানে আমাৰ হাতত এটা কিমান থাকিল ধৰা 3 বা 4 মাহ তাৰ 4 মাহ ধৰিলো 2 মাহ তোমাক ৰিভিজনৰ কাৰণে ৰাখিলা 4 মাহতে আমি যিমানখিনি আছে গোটেইখিনি কমপ্লিট কৰিব লাগিব এটা ৰিভিজনৰ কথা যদি কওঁ ৰিভিজনটো দিয়াটো খুবেই প্ৰয়োজন লাষ্ট 2 মাহত আমি ৰিভিজন দিব লাগিব যোনখিনি পঢ়িলো সেইখিনি যদি আমি আকৌ এবাৰ ৰিপিট নকৰো তাৰ পিছত আমাৰে প্ৰবলেম হ'ব আমি পাহৰি যাম কাৰণ এটা ইমান এটা ডাঙৰ সিলেবাস এবাৰতে পঢ়ি পেলাই এবাৰতে মনত ৰখাটো অলপ দিগদাৰ হয় গতিকে আমি ৰিভিজন দিব লাগিব তো ৰিভিজনৰ কাৰণে তোমালকে ট্ৰাই কৰা মিনিমাম 2 মাহ ৰাখিবলৈ কিন্তু প্ৰথমতে পঢ়াখিনি কমপ্লিট কৰিলো আকৌ ৰিভিজন কৰিলে নহব প্ৰথমতে পঢ়া কমপ্লিট কৰাৰ পিছতে ৰিভিজন এতিয়া আগন্তুক সময়খিনি চাবা তোমালোকৰ কিমান আমাৰ বিজি এটা শিডিউল আছে আগন্তুক সময়খিনি এতিয়া চোৱা আমাৰ আগষ্ট এতিয়া খুলিলে আমাৰ হয়নে স্কুল কলেজ গোটেইখিনি খুলিলে এতিয়া আমাৰ পঢ়া-শুনা চলি আছে আৰু ষ্টাৰ্ট হৈছে আৰু সেপ্টেম্বৰত আহি গ'ল হাফ ইয়াৰলি এক্সাম বলে গোটে সেপ্টেম্বৰ মাহ এই হাফ ইয়াৰলি এক্সাম কৰোতে যাব গোটেইখিনি আমি হাফ ইয়াৰলি এক্সাম দিলো ৰিজাল্ট দিলে তো কিবিলাক কৰোতে যাব থাকিল এটা পিছত সেপ্টেম্বৰ গুচি গ'ল আহিল কি অক্টোবৰত এপিনে বন্ধ গুচি গ'ল এইবুলে দুৰ্গা পূজা এইবুলে কালী পূজা দেৱালী সেইবিলাক আছে আৰু কিন্তু বন্ধবিলাক এতিয়া তোমালোকে স্কিপ কৰিব লাগিব অলপ পঢ়িব লাগিব বন্ধটো অক্টোবৰ নৱেম্বৰ ডিসেম্বৰত আকৌ তোমালোকৰ আহি গ'ল টেষ্ট এক্সাম হ'ব কিমান ধৰা নৱেম্বৰ ডিসেম্বৰ মানত হ'ব ধৰা টেষ্ট এক্সামবিলাক ডিসেম্বৰত ধৰা অক্টোবৰ নৱেম্বৰ সেপ্টেম্বৰৰ পিছত সেপ্টেম্বৰত হাফ ইয়াৰলি গ'ল অক্টোবৰ নৱেম্বৰ পালো তাৰপিছত আহি গ'ল ডিসেম্বৰত তোমালোকৰ টেষ্ট এক্সাম হৈ গ'ল টেষ্ট এক্সামৰ আগত হয়তো ইউনিট টেষ্টটো হ'ব পাৰে কাৰবাৰ কোনোবা স্কুলত ইউনিট টেষ্টবিলাকো হ'ব পাৰে তো টেষ্ট এক্সাম হ'ল ডিসেম্বৰত তো ডিসেম্বৰত টেষ্ট এক্সাম হোৱাৰ পিছতে জানুৱাৰীটো পালা ফেব্ৰুৱাৰীত এক্সামে আহি গ'ল ফাইনেল এক্সামে আহি গ'ল তো বস্তুটো তোমালোকে চাবা ইমান যে ছমাহ গ'ল ছমাহত কিন্তু আমি এটা এক্সাম দিলো ক'বলৈ গ'লে সৰু সুৰা ক্লাছ টেষ্টবিলাক আছিলে কিন্তু আমি ক'বলৈ গ'লে এটা এক্সাম দিলো ফাৰ্ষ্ট ইউনিট টেষ্টটো আমি দিলো ভালকে হয় নহয় হায়াৰ সেকেন্ডাৰী ক্ষেত্ৰতো হয়তো ফাৰ্ষ্ট ইউনিট টেষ্ট তোমালোকৰ হৈছে তো ফাৰ্ষ্ট ইউনিট টেষ্টটো এটা এক্সাম দিলো বাকি ছমাহত কিন্তু নেক্সট ছমাহত কিন্তু এক্সামৰ ওপৰত এক্সাম আহি থাকিব গতিকে এই এক্সামৰ ওপৰত যে এক্সাম আহিব এক্সামৰ ওপৰত এক্সাম অহাৰ লগে লগে আমাৰ কি হ'ব পঢ়াৰ টাইমটো কমি যাব এক্সামৰ কাৰণে পঢ়িব লাগিব হয় না এক্সামৰ কাৰণে পঢ়ি যাব মানে টাইমটো কমি যাব মানে কি ৰিভিজন বেছিকৈ কৰিব লাগিব এতিয়া সমহীয়া পৰীক্ষাৰ কাৰণে তোমালোকে সেই আগৰবিলাকে পঢ়ি থাকিব লাগিব হয়নে তো নতুনকৈ চেপ্টাৰ পঢ়াৰ তোমালোকৰ সময় নাই সময়টো কমি যাব নতুন চেপ্টাৰ পঢ়া বা নতুন কিবা এটা বস্তু চোৱাৰ সময়টো কমি আহি যাব
গতিকে আমি সেইটোৱে কৰিব লাগিব প্ৰথম আমাৰ একশ্যনটো কি ল'ব লাগিব যে সমূহীয়াত যোনখিনি আমাৰ হাফ অফ দ্য চিলেবাছ আহিব সমূহীয়া পৰীক্ষাত সেইখিনি আমি ভালদৰে এটা মজবুতকৈ আমি ল'ব লাগিব বস্তুখিনি যে সমূহীয়ালৈকে যিমানখিনি চেপ্টাৰ আমাৰ আছে সেইখিনি চেপ্টাৰত যাতে কোনো ধৰণৰ মোৰ ডাউট নাথাকে সমূহীয়া চেপ্টাৰ যিমানখিনি আছে ডাউট নাথাকে আৰু আমি সেইটো কাম কি কৰিব লাগিব আগষ্টৰ ভিতৰতে গোটেইখিনি কমপ্লিট কৰি পেলাব লাগিব আগষ্টৰ ভিতৰতে সেই সমূহীয়াত তোমালোকৰ যি চেপ্টাৰ আছে হাফলি যি চেপ্টাৰ আছে সেইখিনি তোমালোকে কমপ্লিট কৰিবই লাগিব গোটেইখিনি কমপ্লিট কৰিবা লাগিলে দুই এটা চেপ্টাৰ তোমালোকে যদি আগবঢ়াই থ'ব পাৰা বোলে মোৰ আগষ্টৰ ধৰা মাজ ভাগতে মোৰ গোটেইখিনি কমপ্লিট হৈ গ'ল সমূহীয়াত যি আহিব সেইখিনি কমপ্লিট কৰাৰ পিছতে মোৰ নতুন চেপ্টাৰো আমি ধৰিব পাৰিম মানে হাফলি এক্সামৰ পিছত মইতো কৈছোঁ কিবা এটা বিজি শ্বেডিউল এটা থাকিব তাৰপিছত এটা এক্সাম আহি থাকিব গতিকে আমি কি কৰিব লাগিব যে আমি হাফলি কাৰণটো পঢ়িমেই হাফলি যোনখিনি চিলেবাছখিনি কমপ্লিট কৰাৰ পিছতে আমি আদতে ট্ৰাই কৰিব লাগিব যে এটা দুটা চেপ্টাৰ আমি আগবঢ়াই থৈ দিওঁ তেতিয়াহে আমাৰ কি হ'ব আমাৰ পিছৰ অৱস্থাত আমাৰ অসুবিধা নহয় কাৰণ ইয়াৰ পিছত আকৌ ছেকেণ্ড ইউনিট টেষ্ট আহি গ'ল ফাইনেল আহি গ'ল তো আমি পঢ়িম কেতিয়া হয় নহয় গতিকে আমি সেইটো বস্তুবোৰ প্লেনিং মতে কৰিব লাগিব সেইকাৰণে মই কৈছোঁ এটা প্ৰপাৰ প্লেনিং থকা দৰকাৰ আৰু প্লেনিংটো তোমালোকে নিজে বনাব লাগিব বহুতে কমেণ্ট কৰে যে ছাৰ এটা প্লেনিং বনাই দিয়ক কেনেকৈ পঢ়িম কেনেকৈ কি কৰিম তো পঢ়া সময়খিনি একচুৱেলি তোমালোকৰ ওপৰত কথা তোমালোকৰ কিমান চিলেবাছ কমপ্লিট হৈ আছে কিমান চেপ্টাৰ পঢ়িবলৈ আছে সেইটো তোমালোকে জানিবা তোমালোকে কোনটো টাইমত পঢ়া কিমান ঘণ্টা পঢ়া সেইটো তোমালোকে জানিবা গতিকে সেইমতে তোমালোকে নিজৰ এটা ষ্ট্ৰেটেজি বনাই লোৱা যে মই এনেকৈ পঢ়িম এনেকৈ মই সোনকালে কমপ্লিট কৰিম বস্তুবিলাক যিমান বস্তু চোৱা এতিয়া চোৱা আগৰ ছমাহ একেবাৰে গুচি গ'ল কিন্তু গাত নালাগিল কিন্তু এইটো ছমাহ গাত লাগিব এতিয়াহে আচল সময় একচুৱেলি প্ৰিপেৰেশ্যনৰ ক'বলৈ গ'লে এতিয়া আচল সময় ছমাহত মই ক'লোৱে এটা পিছত এক্সাম আহি থাকিব তো এইটো বস্তু যদি আমি প্ৰিপেৰেশ্যনটো ভালকৈ নকৰোঁ আমি কিন্তু ভাঙি পৰিম এইটো যদি প্ৰিপেৰেশ্যন এতিয়া সমূহীয়া পৰীক্ষা বেয়া হ'ল এতিয়া ফাৰ্ষ্ট ইউনিট টেষ্টৰ ৰিজাল্ট কাৰ কি হৈছে মই এইটো নকওঁ কিন্তু আমাৰ পিছতে কি হ'ব সমূহীয়া পৰীক্ষাৰ যদি ৰিজাল্ট বেয়া হয় আমি ভাঙি পৰিম নেক্সট ইউনিট টেষ্টৰ ৰিজাল্ট ভাঙি পৰিলোঁ টেষ্টৰ এক্সামত বেয়া হ'ল আমি ভাঙি পৰিলোঁ তো বস্তুটো যদি নিজকে পজিটিভ ভাইবছ এটা দিব নোৱাৰা এক্সামবিলাক পজিটিভ ভাইবছটো কেনেকৈ আহিব এক্সামবিলাক যেতিয়া তোমালোকে ভাল কৰি যাবা তাৰপিছত এক্সাম বোলে মোৰ এইটো এক্সামৰ সমূহীয়া পৰীক্ষাত মোৰ 60% আহিছে মই ছেকেণ্ড ইউনিট টেষ্ট মোৰ 70% তাৰপিছত মই টেষ্ট এক্সামত 80% আনিছোঁ তো আমি কি কৰিব লাগিব আমাৰ নজৰটো ক'ত থাকিব লাগিব ওপৰলৈ আমি কি কৰিব চেষ্টা কৰিব লাগিব যে আমি আমাৰ পাৰ্চেণ্টেজটো কিদৰে আমি গ্ৰ' কৰিম এটা এক্সামৰ পিছত এতিয়া হয়তো কাৰোবাৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰোবাৰ 50% আহিছে কাৰোবাৰ 40% আহিছে আমি ট্ৰাই কৰিব লাগিব যে এইটো এক্সামত যি হৈছে নেক্সট এক্সামত মই কি কৰিব লাগিব এটলিষ্ট মই 5 to 10% মই গ্ৰ' কৰিব লাগিব বেছি হ'লেতো আৰু ভাল 5 to 10% যদি গ্ৰ' কৰি দিওঁ মোৰ কিন্তু ফাইনেললৈকে মোৰ কিন্তু ধুনীয়াকৈ 80-90% আহি আছে আৰু এইটো পচিবল বহুতে কৰে তোমালোকেও পাৰিবা সেইটো তোমাকে এইটো ভাঙি নপৰিবা যে ইমান যোৱাবাৰ মোৰ 40% আছিল মই 50% এবাৰ পাব পাৰিম জানো একেবাৰে ইজি 50% পোৱাজনে 60% পাবলৈ 40% পোৱাজনে যদি 50% পাব পাৰে নেক্সট এক্সামত 50% পোৱাজনে 60% পাব পাৰিব ইজি তো বস্তুবিলাক অলপ প্লেনিং মতে যাব লাগিব যদি প্লেনিং মতে যোৱা তেতিয়াহে তোমালোকে যোনটো ভাবিছা আৰু টাৰ্গেটবিলাক মই আগতো কৈছোঁ যে টাৰ্গেটবিলাক অলপ হাই ৰাখিবা এনেকৈ 40% 50% টাৰ্গেট নাৰাখিবা কেতিয়া অলপ হাই ৰাখিবা তেতিয়া চাবা গৈ পেলাই তোমালোকে এচিভ কৰিব পাৰিবা যদিহে টাৰ্গেটটো সৰু ৰাখা তেতিয়াহ'লে পঢ়িবলৈ মন নাযাব হয় নহয় আৰু সেই টাৰ্গেটটো এচিভ কৰিবলৈ একদম মানে মনে প্ৰাণে কৰিব লাগিব বোলে এনেই লৈছোঁ টাৰ্গেট এটা হ'ব পাৰিম কৰিম তেনেকুৱাও নহয় অভাৰ যদি কনফিডেণ্ট আহি যায় সেইটোও বেয়া একে ল' কনফিডেণ্ট থকাটো বেয়া গতিকে কনফিডেণ্টটো একদম মানে হেৰি ৰাখিবা এটা ষ্টেবিলিটি ৰাখিবা কনফিডেন্সৰ ওপৰত বেছি হাইও নহয় বেছি লও নহয় তো সেইটো কনফিডেন্স ৰাখি পেলাই যদি তোমালোকে আগবঢ়া পঢ়িবহে লাগে হয় নহয় জাষ্ট পঢ়িব লাগে আমি টাইম মতে আমি জাষ্ট পঢ়িব লাগে সেইখিনি কৰিলে তোমালোকৰ কিন্তু মানে ৰিজাল্টটো ভাল হোৱা মানে কি লাইফটো ভাল হ'ব ৰিজাল্ট ভাল হোৱাটো আমাৰ লাইফৰ লগত জড়িত পিছৰ অৱস্থাত আমাৰ কি হ'ব সেইটো আমাৰ ৰিজাল্টে ডিপেণ্ড কৰিব ৰিজাল্টৰ ওপৰত ডিপেণ্ড কৰিব তোমালোকে কিমানখিনি পঢ়িলা কিমানখিনি বুজিলা সেইখিনিৰ ওপৰত ডিপেণ্ড কৰিব যে তোমাৰ লাইফটো কোনফালে যাব তো সেইকাৰণে কওঁ ছমাহ এই যে ছমাহ আছে এই ছমাহ কিন্তু কোনো ফটুৱামি নহয় কোনো ধৰণৰ উল্টা পুল্টা নহয় একেবাৰে চিৰিয়াছলি লোৱাই ছমাহ এই ছমাহ যদি চিৰিয়াছলি তোমালোকে পঢ়িব পাৰিলা তোমালোকে ভাবি লোৱা যে তোমালোকৰ লাইফত তোমালোকে কিবা এটা হ'বা ভাল কিবা এটা হ'বা আৰু ছমাহ যদি বৰবাদ কৰিব বিচাৰিলা বোলে আৰু এই যাওক 5 মাহ 4 মাহ
মানে সেইবিলাক ক'ব আৰু লাহে লাহে পঢ়ি থাকিম তো তেনেকৈ ল'লে আৰু কিন্তু পিছত কিন্তু দিগদাৰ হৈ যাব প্ৰব্লেম এটা হ'ব ডাঙৰ লাইফত কিন্তু পাছত পস্তাবলগীয়া হ'ব ৰিজাল্টৰ পিছত যে মই হয় সঁচাকৈ মই যদি পঢ়িলোঁ হয় ভাল ৰিজাল্ট এটা কৰিব পাৰিলোঁ হয় আৰু এটা ভাল ৰিজাল্ট হ'লে মই হয়তো এইটো কাম কৰিব পাৰিলোঁ হয় পিছত পস্তোৱাতকৈ এতিয়া যদি অলপ কষ্ট কৰি দিয়া তোমালোকৰো ভাল হ'ব তোমালোকৰ পেৰেণ্টছৰো ভাল লাগিব মোৰো ভাল লাগিব তো এইখিনি আছিলে তো এই 6 মাহত কোনে কষ্ট কৰিবলৈ সাজু হৈ আছা কমেণ্ট বক্সত কমেণ্ট কৰা আজি ভিডিঅ'তে শেষ কৰি কি পোৱা শ্বেয়াৰিং